নমস্কাৰ বন্ধুসকল পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আনসাৰ চেপ্টাৰ ওয়াইজ হয় প্ৰতিটো চেপ্টাৰ পৰাই আগৰ বছৰত কিনো কোৱেশ্চন আনসাৰ আহিছিল সেই সকলোবোৰ কোৱেশ্চন আনসাৰ আমি আজি আলোচনা কৰিম আজি আমি কোনো চেপ্টাৰ নকৰো আজি আমি গ শাখা যি তোমালোকৰ ভূগোলৰ গ শাখাটো আছে সি ভাগ পাৰ্টটো আছে সেই পাৰ্টটো যিমানবোৰ চেপ্টাৰ আছে সেই চেপ্টাৰ গিটাৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম হয় গ শাখাত কি আছে অসম ভূমিখণ্ড অধিবাসী আৰু অৰ্থব্যৱস্থা ইংলিছত হয় সি অফ পাৰ্ট সি টু আসাম ল্যান্ড পিপল এণ্ড ইকোনমি এই পাৰ্টটোৰ পৰা যিমানবোৰ আগৰ বছৰত কোৱেশ্চন আনসাৰ আহিছিল সকলোবোৰ আলোচনা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তো আহা আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাই লোৱা যে এই যোনটো সি পাৰ্ট বা গ শাখাটো আছে অসম ভূমিখণ্ড অধিবাসী অৰ্থব্যৱস্থা ইয়াৰ ভিতৰত কোনকেইটা চেপ্টাৰ আছে চেপ্টাৰ কেইটাৰ নাম চাও উত্তৰ পূব ভাৰতত অসমৰ অৱস্থিতি অসমৰ ভূ আকৃতি অৱবাহ তন্ত্ৰ আৰু জলবায়ু জনসংখ্যাৰ গাঁথনি জনসংখ্যাৰ বিতৰণ আৰু ইয়াৰ ঘনত্ব অসমৰ কৃষিখণ্ড আৰু উদ্যোগ অসমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা হয় এইকেইটা চেপ্টাৰ এই পাৰ্ট গ নম্বৰ পাৰ্টত আছে আৰু তোমালোকে এক্সামত এই গ নম্বৰ পাৰ্টৰ পৰা 10 মাৰ্কস আহিব তো ওকে গোটেইকেইটা চেপ্টাৰৰ পৰা আগৰ বছৰত কি কোৱেশ্চন আনসাৰ আহিছিল সকলোবোৰ আমি আলোচনা কৰো তো আহা আমি কোৱেশ্চন নম্বৰ 1 টো চাও কোৱেশ্চন নম্বৰ 1 টো আমাক কি কৈছে 2001 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ জনসংখ্যা কিমান 2013 চনত এই কোৱেশ্চনটো আহিছিল চোৱা উত্তৰটো চোৱা 2001 চনৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ জনসংখ্যা হল 3,15,47,314 জন ওকে নেক্সট কুৱেশ্চনটো চোৱা 2 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে অসমৰ অৱস্থানিক বৈচিত্ৰতাৰ ওপৰত এটি টোকা লিখা 2012 চনত এই কুৱেশ্চনটো আহিছিল উত্তৰটো চোৱা উত্তৰ পূব ভাৰতৰ কেন্দ্ৰীয় অৱস্থানত 24 ডিগ্ৰী 6 মিনিটৰ পৰা 28 ডিগ্ৰী 0 মিনিট উত্তৰ অক্ষাংশ আৰু 89 ডিগ্ৰী 51 মিনিটৰ পৰা 96 ডিগ্ৰী 1 মিনিট পূব দ্ৰাঘিমাংশৰ মাজত অৱস্থিত অসম ৰাজ্যৰ আয়তন কিমান 68,438 বৰ্গ কিলোমিটাৰ ওকে তো কিমান আছে 68,438 বৰ্গ কিলোমিটাৰ অসম ৰাজ্যখনৰ আয়তন বুজি পালা নেক্সট কুৱেশ্চনটো চোৱা 3 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ সীমা স্পৰ্শ কৰা বিদেশী ৰাষ্ট্ৰবোৰৰ নাম লিখা হয় উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰত স্পৰ্শ কৰা যিমানবোৰ বিদেশী ৰাষ্ট্ৰ আছে বিদেশী ৰাষ্ট্ৰকেইটাৰ নাম লিখিব দিছে 2018 চনত এই কুৱেশ্চনটো আহিছিল উত্তৰটো চোৱা উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ সীমা স্পৰ্শ কৰা বিদেশী ৰাষ্ট্ৰ কেইখন হল চীন দেশ ম্যানমাৰ ভূটান আৰু বাংলাদেশ হয় চীন দেশ ম্যানমাৰ ভূটান আৰু বাংলাদেশ এই চাৰিখন বিদেশী ৰাষ্ট্ৰই উত্তৰ পূৰ্বাঞ্চলৰ সীমাৰ লগত স্পৰ্শ কৰি আছে নেক্সট কুৱেশ্চন চোৱা 4 নম্বৰ কুৱেশ্চনটো আমাক কি কৈছে অসমক কিয় এখন সৰু ভাৰতবৰ্ষ বুলি কোৱা হয় 2013 চনত এই কুৱেশ্চনটো আহিছিল হয় আমাৰ যি অসমখন আছে অসমখনক কিয় এখন সৰু ভাৰতবৰ্ষ বুলিও কোৱা হয় উত্তৰটো চোৱা অসমক সমগ্ৰ ভাৰতৰ এক ক্ষুদ্ৰ অনুকৃতি বুলিও কোৱা হয় কাৰণ ইয়াৰ অধিবাসীসকলৰ মাজত অষ্টিক মংগোলীয় আৰু নৰ্ডিকে জনগোষ্ঠী উপাদানসমূহ স্পষ্ট বিগত 200 বছৰৰ ভিতৰত দ্ৰাবিড প্ৰশস্ত মস্তক আৰু কিছু সংখ্যক হলেও নিগ্ৰোইড উপাদানকাৰী লোকে ভাৰতৰ ভিন ভিন এলেকাৰ পৰা কৰ্মসূত্ৰে আহি এই অঞ্চলত থিতাপি লৈছিল ভাষা ধৰ্ম আৰু অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও এই অঞ্চলৰ অধিবাসীসকলৰ মাজত বৈচিত্ৰ্য অন্ত নাই বুজি পালা তো ইয়াৰ কাৰণে আমাৰ অসমক কি বুলি কোৱা হয় এটা সৰু ভাৰতবৰ্ষ বুলিও কোৱা হয় বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ লোক আহি কেনে কি কৰ্মসূত্ৰে হওক বা কিবা কামৰ কাৰণে হওক তেওঁলোকে অসমলৈ আহিছিল আৰু আহাৰ ফলত তেওঁলোকে অসমতে ৰৈ গ'ল তাৰ ফলতে কি কয় অসমখনো এখন সৰু ভাৰতবৰ্ষ বুলিও কোৱা হয় বুজি পালা নেক্সট কুৱেশ্চনলৈ আগবঢ়াৰ আগতে যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা যাতে নেক্সট ভিডিঅ'বোৰৰ নটিফিকেশ্যন তোমালোকে অতি সহজতে পাব পাৰা আগন্তুক যি তোমালোকৰ এইচএছ
2025 ফাইনেল এক্সাম আছে অলৰেডি তোমালোকৰ ৰুটিন ওলাই গ'ল তো তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা সেই সুবিধাবোৰ হ'ল ক্লাছ 12 জিঅ'গ্ৰাফি সলিউশন 2025 হয় 2025 কাৰণে ভূগোলৰ কমপ্লিট সলিউশনবোৰ পাবা অলৰেডি মই গোটেইকেইটা চেপ্টাৰৰ আগৰ বছৰত অহা কুৱেশ্যন এনসাৰবোৰ কমপ্লিট কৰিলোঁ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু কমন কুৱেশ্যনৰ ভিডিঅ'বোৰ বনাইছোঁ তোমালোকে ডেছক্ৰিপশ্যনতো লিংক পাবা ভিডিঅ'বোৰৰ তোমালোকে চাব পাৰিবা প্লেলিষ্টৰ লিংক পাবা আৰু নাইবা তোমালোকে চেনেলটো ভিজিট কৰিও ভিডিঅ'বোৰ চাব পাৰিবা লগতে BBSCৰ কুৱেশ্যন পেপাৰ উইথ সলিউশন আগৰ বছৰ যিমানবোৰ কুৱেশ্যন পেপাৰ আছিল সেই সকলোবোৰ কুৱেশ্যন পেপাৰ পাবা লগতে তাৰ উত্তৰসমূহ পাবা অলৰেডি মই ভিডিঅ' বনাইছোঁ তোমালোকে চেনেলটো ভিজিট কৰি চাব পাৰা লগতে BBSCৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ওয়াইজ প্ৰতিটো চেপ্টাৰৰ পৰা আগৰ বছৰত কি কুৱেশ্যন এনসাৰ আহিছিল কমন কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন এই সকলোবোৰ অলৰেডি ভিডিঅ' বনাইছোঁ তোমালোকে ভিডিঅ'বোৰ চাব পাৰা লগতে যদি তোমালোকে বিচৰা যে PDF ডাউনলোড কৰিম তেনেহলে তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা প্ৰতিটো ভিডিঅ' আপলোড দিয়াৰ পিছতে মই মোৰ টেলিগ্ৰাম চেনেলত মই PDF টো আপলোড দি দিওঁ তোমালোকে ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন হৈ তাৰ পৰা PDF সমূহ ডাউনলোড কৰিব পাৰিবা এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেল লিংক আছে তোমালোকে টেলিগ্ৰাম চেনেলৰ পৰা PDF সমূহ ডাউনলোড কৰিব পাৰিবা এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নেক্সট কুৱেশ্যন লাগ পাহো নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে বৰাইল পাহাৰৰ মুখ্য শৃংগটোৰ নাম কি 2016 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা বৰাইল পাহাৰৰ মুখ্য শৃংগটো হ'ল থেই পিবাং কি হয় থেই পিবাং নেক্সট কুৱেশ্যন চোৱা 6 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনদীৰ নাম লিখা 2016 চনত এই কুৱেশ্যনটো আহিছিল ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ বা দক্ষিণ পাৰৰ এনেকুৱা কুৱেশ্যন তোমালোকক আহি থাকিব চোৱা উত্তৰটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ দুখন উপনৈ হ'ল সোৱণশিৰি আৰু জিয়া ভৰালী নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যনটো আমাক কি কৈছে সেম কুৱেশ্যন ইয়াতে আমাক কৈছিল উত্তৰ পাৰৰ এতিয়া আমাক কৈছে দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুখন উপনদীৰ নাম লিখা তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই উত্তৰ পাৰৰ হওক দক্ষিণ পাৰৰ হওক উপনদীৰ নাম আহিব নাইবা তোমালোকৰ যিটো মেপ আহিব সেই মেপতো উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ যিকোনো উপনৈ বহাব আহিব পাৰে এই কুৱেশ্যনটো 2015 চনত আহিছিল উত্তৰটো চাও আমি ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ দুখন উপনদীৰ নাম হ'ল দিখৌ আৰু ধনশিৰি নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 2001 চনৰ লোকগণনা মতে অসমৰ জনসংখ্যা কিমান 2013 চনত এই কুৱেশ্যনটো আহিছিল চোৱা 2001 চনৰ লোকগণনা আহিব পাৰে নাইবা 2011 চনৰ লোকগণনাও আহিব পাৰে চোৱা 2001 চনৰ লোকগণনা অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল 26,638,407 জন নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ জলবায়ুৰ বৈশিষ্ট্যৰ বিষয়ে লিখা অসমৰ যি জলবায়ুৰ বৈশিষ্ট্য আছে এই বৈশিষ্ট্যৰ বিষয়ে লিখা অসমত কেনেকুৱা ধৰণৰ জলবায়ু থাকে তাৰ বিষয়ে আমাক লিখিব লাগিব এই কুৱেশ্যনটো 2018 চনত আহিছিল উত্তৰটো চোৱা অসমৰ জলবায়ুক উপক্ৰান্তীয় সাৰাংশী মৌচুমী শ্ৰেণীৰ ভিতৰত ধৰা হয় যদিও যখন বিভিন্ন অৱস্থানৰ জলবায়ু মাজত ভালেমান প্ৰভেদ অতিশয় স্পষ্ট ৰূপে দেখা যায় অক্ষাংশ আৰু মৌচুমী বায়ুৰ গতিবিধিৰ উপৰিও ৰাজ্যখনৰ ভিন ভিন এলেকাৰ শিলবায়বীয় প্ৰতিৰূপজয় এই ভূখণ্ডটো ভৌগোলিক অৱস্থান আৰু ভূ আকৃতিৰ প্ৰভৃতি তাৰপিছত কি কৈছে আন এলানি নিৰ্ণয় কাৰকৰ দ্বাৰা প্ৰভাৱান্বিত হৈ আছে সেয়েহে সৰ্বভাৰতীয় অথবা গোলকীয় পৰিসৰত প্ৰকাশ পোৱা উপক্ৰান্তীয় মৌচুমী জলবায়ু আদৰ্শ অৱস্থা এটা অসমত দুপ্ৰাপ্য ক্লডিমিৰ কুপেনৰ যিটো জলবায়ুৰ ওপৰত যিটো বিভিন্ন ধৰণৰ বাৰ্তা আগবঢ়াইছিল তাৰ মতে চোৱা ক্লডিমিৰ কুপেনৰ প্ৰদৰ্শিত জলবায়ু প্ৰতিৰূপ অনুসৰি অসমৰ জলবায়ুক উপক্ৰান্তীয় সাৰাংশিত গুৰুতাপী লক্ষণৰ জলবায়ু অন্তৰ্ভুক্ত কৰি অহা হৈছে হয় যি ক্লডিমিৰ কুপেনৰ যি প্ৰদৰ্শিত জলবায়ু প্ৰতিৰূপ অনুসৰি অসমৰ যি জলবায়ু আছে এই অসমৰ জলবায়ু কিহত ভাগ কৰিছে উপক্ৰান্তীয় সাৰাংশিত গুৰুতাপী লক্ষণৰ জলবায়ুৰ অন্তৰ্ভুক্ত কৰি অহা হৈছে তাৰপিছত চোৱা কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ ভিন ঠাইত ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত
13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় তাৰ পিছত কি হৈছে কিন্তু বাস্তৱ ক্ষেত্ৰত অসমৰ ভিন ভিন ঠাইত কি হয় ডিসেম্বৰ আৰু জানুৱাৰী মাহৰ সময়ছোৱাত 13 সেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱা দেখা যায় আকৌ সমগ্ৰ গাঙ্গেয় ক্ষেত্ৰতে প্ৰখৰ উত্তাপ আৰু বৃষ্টিহীন গ্ৰীষ্ম ঋতুৰূপে চিহ্নিত এপ্ৰিল আৰু মে মাহৰ সময়ছোৱাত অসমৰ বেলিকা অবিৰত বৃষ্টিমুখৰ হৈ থকাৰ ফলত তাপমান ঠিক উত্তৰ ভাৰতৰ ফেব্ৰুৱাৰী মাহৰ নিচিনা হয় ওকে নেক্সট চোৱা কি কৈছে তাৰ পিছত অসমৰ জলবায়ুৰ বেলিকা মৌচুমী বতাহ দৃষ্টিপাত প্ৰধান কাৰণ হ'লেও ই একমাত্ৰ নহয় ঠিক সেইদৰে ৰাজ্যখনৰ বিভিন্ন অৱস্থানত অনুভূত বায়ুমণ্ডলীয় তাপমানৰ ওপৰত অক্ষাংশ অথবা উচ্চতাৰ পৰিৱৰ্তে বৃষ্টিপাত মাসিক বিতৰণহে সৰ্বাধিক শক্তিশালী কাৰক হৈ থাকে ইফালে ভাৰতৰ অন্যত বিৰল বুলিব পৰাকৈ অসমৰ জলবায়ু গ্ৰীষ্ম বুলিব পৰাকৈ কোনো এক নিৰ্দিষ্ট সময়সীমা নাই মে ছেপ্টেম্বৰ মাহৰ ভিতৰত তুলনামূলকভাৱে বৃষ্টিহীন অৱস্থা দিনকেইটা গ্ৰীষ্ম দিন ৰূপে চিহ্নিত কৰিব পাৰি ওকে তোমালোকে পুনৰ আৰু এবাৰ ভিডিঅ'টো পজ কৰি গোটেইখিনি পঢ়ি ল'ব পাৰিবা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰকসমূহ লিখা 2012 আৰু 2019 চনত এই কুৱেশ্যনটো আহিছিল কি কাৰকৰ কাৰণে অসমৰ জনসংখ্যা বৃদ্ধি হৈ আছে বা বৃদ্ধি পায় উত্তৰটো চোৱা অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰকসমূহ হ'ল ক নম্বৰটো চোৱা জন্মহাৰ অপৰিৱৰ্তিত থকা অৱস্থাত মৃত্যুৰ হাৰ হয় জন্মৰ হাৰ যি অপৰিৱৰ্তিত থকা অৱস্থাত মৃত্যুৰ হাৰ হয় মৃত্যুৰ পৰিমাণ কমি গৈ আছে আৰু জন্মৰ হাৰ বৃদ্ধি পাই আছে খ নম্বৰটো চোৱা অসমত লাহে লাহে বৃদ্ধি পোৱা শিল্প উদ্যোগসমূহলৈ সুদক্ষ শ্ৰমিকৰ আগমন ঘটা বিপৰীতে অসমৰ পৰা ভাৰতৰ আন ৰাজ্যলৈ নিয়োগ সূত্ৰে প্ৰব্ৰজন ঘটা প্ৰবাসী অসমীয়াৰ সংখ্যা নিচেই নগণ্য হয় যে অসমত লাহে লাহে বৃদ্ধি পাই আছে শিল্প উদ্যোগসমূহ তাত কি হৈছে সুদক্ষ শ্ৰমিকৰ আগমন ঘটিছে হয় না বিভিন্ন ঠাইৰ পৰা শ্ৰমিকবোৰ আহিছে কিন্তু তাৰ বিপৰীতে অসমৰ পৰা কিন্তু ভাৰতৰ আন ঠাইত যি কৰ্মসূত্ৰে হওক বা কিবা কাৰণতে হওক যি প্ৰব্ৰজন হয় এই প্ৰব্ৰজন কি হৈ আছে দিনে দিনে কমি গৈ আছে ওকে এই দুটা মেইন কাৰণ নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব বেছি 2012 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা অসমৰ নগাঁও জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক হয় জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক কোন জিলাত নগাঁও জিলা নেক্সট কুৱেশ্যনটো চোৱা 12 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল 2012 চনত এই কুৱেশ্যনটো আহিছিল আমি অপশ্যন কিটা চাও এটো MCQ দিছিল 1813 চনত 1823 চনত 1833 চনত আৰু 1843 চনত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 3 টো হ'ব 1833 চনত মনত ৰাখিবা তোমালোকে কোন চনত অসমত চাহ আৱিষ্কাৰ হৈছিল 1833 চনত ওকে নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ু প্ৰয়োজন 2012 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা 20 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী সেলসিয়াছ উত্তাপৰ জলবায়ু হয় চাহ খেতিৰ বাবে কেনে ধৰণৰ জলবায়ুৰ প্ৰয়োজন 20 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী সেলসিয়াছ উত্তাপৰ জলবায়ু প্ৰয়োজন নেক্সট কুৱেশ্যনটো চোৱা 14 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমত উৎপন্ন হোৱা দুবিধ সূতাৰ নাম লিখা 2014 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰটো চোৱা অসমত উৎপন্ন হোৱা দুবিধ সূতাৰ নাম হ'ল মুগা সূতা আৰু এৰী সূতা হয় অসমত সকলোতকৈ বেছি এই দুটা সূতা উৎপাদন হয় মুগা সূতা আৰু এৰী সূতা নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে অসমত কিমানটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আছে 2012 চনত এই কুৱেশ্যনটো আহিছিল অপশ্যন কিটা চোৱা এটা দুটা তিনিটা চাৰিটা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব এটা হয় অসমত কেইটা আছে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এটা হেতু কি হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ নেক্সট ভিডিঅ' যোনটো আহিব সেই নেক্সট ভিডিঅ'টো হ'ব চমুটোকা কাৰণ এই যি চেপ্টাৰ নম্বৰ C টো আছে এই চেপ্টাৰ নম্বৰ C কেৱল এইগিটা কুৱেশ্যনে অহা নাছিল ইয়াৰ লগতে বেছিভাগ চমুটোকা আহিছিল হয় আৰু চমুটোকাবোৰ মই এইটো ভিডিঅ' দিয়া নাই চমুটোকাটোৰ বাবে মই নেক্সট আৰু এটা ভিডিঅ' বনাম কাৰণ বহুত গিটা চমুটোকা আছে আৰু গোটেইগিটা চমুটোকা তোমালোকক অতি সহজতে বুজাবলৈ চেষ্টা কৰিম তো নেক্সট চমুটোকাবোৰ ক'ত আহিব নেক্সট ভিডিঅ' আহিব ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা বৰ্তমান সময়ত লিংকটো নাই যেতিয়া মই ভিডিঅ'টো বনাই আপলোড দিম তোমালোকে লিংকটো ডেসক্ৰিপচনত পাই যাবা
ওকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা যে ভিডিঅ'টো কেনে লাগিল আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু জিঅ'গ্ৰাফিৰ কাৰণে অতিকৈ হেল্পফুল হ'ব তোমালোকৰ কাৰণে এই চেনেলটো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগতে চেনেলটো ভিজিট কৰি প্লেলিষ্টৰ অপশ্যনত যাবা প্লেলিষ্টৰ অপশ্যনত বহুত গোটেইবোৰ তোমালোকে ভিডিঅ' পাই যাবা ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' পাই যাবা কমন কুৱেশ্যনৰ ভিডিঅ' পাই যাবা MCQবোৰ পাই যাবা আৰু লগতে আগৰ বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো তোমালোকে পাই যাবা তো আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো